তাৰ ক্ষেত্ৰত এক প্ৰকাৰ ভূপেন বৰাই মন্তব্য কৰিছে। এবাৰ ভূপেন বৰাই মন্তব্য কৰি কৈছে বিৰোধী ঐক্যজোঁট গঠন কৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা সম্পূৰ্ণ ভূমিকা ল'ব হীৰেন গোহাঁয়ে। হীৰেন গোহাঁইৰ লগতে যি নাগৰিক মঞ্চ আছে এই নাগৰিক মঞ্চই সম্পূৰ্ণ দায়িত্ব ল'ব। লগতে নাগৰিক মঞ্চত যি অজিত ভূঞা আছে তেওঁলোকেও এক প্ৰকাৰ এই বিৰোধী ঐক্যজোঁট গঠন কৰাৰ দায়িত্ব ল'ব। না কংগ্ৰেছৰ দায়িত্ব থাকিব না অন্য দলসমূহৰ দায়িত্ব থাকিব, কেৱল মাত্ৰ দায়িত্ব থাকিব সিদ্ধান্ত গ্ৰহণ কৰিব হীৰেন গোহাঁয়ে। হীৰেন গোহাঁইৰ লগতে নাগৰিক মঞ্চত যিসকল আছে তেওঁলোকে সিদ্ধান্ত ল'ব বিৰোধী জোঁট গঠন কৰাত। ইয়াত কোনো বিৰোধী ৰাজনৈতিক দলৰ মতামত না, ইয়াত কোনো বিৰোধী ৰাজনৈতিক দলৰ সিদ্ধান্ত নাথাকিব। ইয়াত নাগৰিক মঞ্চৰ সিদ্ধান্ত থাকিব আৰু নাগৰিক মঞ্চই বিৰোধী ঐক্যজোঁট গঠন কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব। লগতে ভূপেন বৰাই কয় পঞ্চায়ত নিৰ্বাচন সমাগত, গতিকে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দল লাগি আছে, বিৰোধী ঐক্যজোঁট গঠন কৰাৰ ক্ষেত্ৰত আমাৰ সময় নাই, গতিকে সমস্ত দায়িত্ব হীৰেন গোহাঁইৰ লগতে নাগৰিক মঞ্চক প্ৰদান কৰা হৈছে। তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। এতিয়াৰে পৰা প্ৰতিটো বিৰোধী দলক এক কৰাৰ সিদ্ধান্ত কেৱল হীৰেন গোহাঁইয়ে ল'ব। যেতিয়ালৈকে বিৰোধী একলগ নহ'ব তেতিয়ালৈকে যিকোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগিব বিৰোধী ৰাজনৈতিক দলসমূহ। আমি এতিয়া পঞ্চায়ত নিৰ্বাচনত ব্যস্ত, অৰ্থাৎ কংগ্ৰেছ দল এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত। পঞ্চায়ত নিৰ্বাচনক লৈ যিহেতুকে আমি ব্যস্ত, সেইবাবে এতিয়াৰে পৰা বিৰোধী গোট এক কৰাৰ প্ৰচেষ্টা চলাব নাগৰিক সমাজে। যি নাগৰিক সমাজ আছে, যি নাগৰিক মঞ্চ আছে, সেই নাগৰিক মঞ্চই চলাব এতিয়াৰে পৰা সেয়া বিৰোধী জোঁট গঠন কৰাৰ সিদ্ধান্ত ল'ব নাগৰিক মঞ্চই। কিবা ক'ব লগা থাকিলে নাগৰিক সমাজে ল'ব বা কিবা ক'ব লগা থাকিলে নাগৰিক সমাজে ক'ব। এই বিষয় সন্দৰ্ভত এতিয়া আমি আৰু বহু কথা নকওঁ বুলিও মন্তব্য কৰিলে APCCৰ সভাপতি ভূপেন বৰাই। আৰু ক'ব লগা থাকিলে হীৰেন গোহাঁই, অজিত ভূঞা তেওঁলোকে ক'ব। যদি ক'ব লগা থাকে তেনেহ'লে হীৰেন গোহাঁই, অজিত ভূঞা তেওঁলোকে ক'ব। যেতিয়ালৈকে বিৰোধী ৰাজনৈতিক দল গঠন কৰা নহ'ব বা বিৰোধী ঐক্য মঞ্চ গঠন কৰা নহ'ব, বিৰোধী দলসমূহ এক নহ'ব, তেতিয়ালৈকে আমি সকলো মনে মনে থাকিব লাগিব। বিৰোধী ঐক্য মনে মনে থাকিব লাগিব, বিৰোধী ৰাজনৈতিক দলসমূহ মনে মনে থাকিব লাগিব। আমি তাত কোনো ধৰণৰ মাত মাতিব নালাগিব। এতিয়া পঞ্চায়ত নিৰ্বাচনত আমি যিহেতুকে ব্যস্ত আছোঁ, পঞ্চায়ত নিৰ্বাচনত ব্যস্ত থকাৰ বাবে আমি এতিয়া ইয়াত আগভাগ নলওঁ। নাগৰিক মঞ্চত যিসকল আছে, নাগৰিক মঞ্চত যিসকল আছে হীৰেন গোহাঁই, অজিত ভূঞা তেওঁলোকে এই সিদ্ধান্ত ল'ব। আৰু বিৰোধী ৰাজনৈতিক দলসমূহ মনে মনে থকাটো উচিত, কোনো কমেণ্ট নকৰাটো, কোনো মন্তব্য নকৰাটো গ্ৰহণযোগ্য হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে ভূপেন বৰাই। ক'ব লগা থাকিলে হীৰেন গোহাঁয়ে ক'ব, অজিত ভূঞা তেওঁলোকে ক'ব বুলি মন্তব্য কৰিলে ভূপেন বৰাই। আনহাতে আজি দিনৰ ভাগতো অখিল গগৈয়ে ৰাইজৰ দলৰ ফালৰ পৰা মন্তব্য কৰিছে। ৰাইজৰ দলৰ ক্ষেত্ৰত কিবা যদি ক'ব লগা থাকে কেৱল মাত্ৰ সম্পাদক ৰাছেল হুছেইনেহে ক'ব। ইয়াত কোনো নেতা কৰ্মীয়ে মাত মাতিব নোৱাৰিব। লগতে খুদ অখিল গগৈয়েও বিৰোধী ঐক্য মঞ্চ গঠন কৰাৰ ক্ষেত্ৰত বা বিৰোধী গোট এক কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ মাত মাতিব নোৱাৰিব। আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে দিনৰ ভাগত অখিল গগৈয়ে। লগতে আজিৰ দিনটোতেই সেই একেই মন্তব্য কৰিছে ভূপেন বৰাই। এই মুহূৰ্তত APCCৰ সভাপতি ভূপেন বৰাৰ সেই বিশেষ মন্তব্যটো আমাৰ হাতত আছে, শুনাব বিচাৰিছোঁ। কংগ্ৰেছ বিৰোধী যিবিলাক বিৰোধী ৰাজনৈতিক দল আছে, এই দলখিনিক একত্ৰিত কৰিবৰ কাৰণে ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়া আৰু নাগৰিক সমাজৰ নেতৃত্বত এটা খুব সুন্দৰ প্ৰচেষ্টা আৰম্ভ হৈছে। আৰু মই যিটো ফেচবুক আপডেট দিছোঁ তাত আপোনালোকে ঠিকেই চাই আছে, তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে যে যদি তোৰ ডাকচনে কেও না আছে, যদি মানে ইফটো আছে তবে একলা চলৰে, মানে ইফ এণ্ড বাট আছে। যদি তোমাৰ কথা শুনি পেলাই তুমি ঠিক কৰা শুদ্ধ ৰাস্তাটোত যাবলৈ লগত কোনো নাহে, তেতিয়া তুমি অকলে যোৱা। গতিকে আমাৰ বিৰোধী একতা আমি কংগ্ৰেছে অতি আন্তৰিকতাৰে বিচাৰিছোঁ। আৰু যদি সেই আন্তৰিকতাৰ প্ৰচেষ্টা কিবা কাৰণত সফল নহয়, তেতিয়াহ'লে কংগ্ৰেছ দলেও আমাৰ যিটো আপোচবিহীন নিৰবিচ্ছিন্ন সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে সংগ্ৰাম, সেইটো আমি জ্যোতি পৰিবলৈ দিব নোৱাৰোঁ। আমি সেইটো আগুৱাই নিব লাগিব। সেইকাৰণে আমাৰ সিদ্ধান্ত হৈছে আমি 126টা সমষ্টিতে আমাৰ দলৰ সংগঠন সুসংগবদ্ধ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু সমান্তৰালভাৱে নাগৰিক সমাজৰ নেতৃত্বত যিটো একতাৰ এটা সিদ্ধান্তৰ কাৰণে পদক্ষেপ লৈছে, সেইটোক আমি সম্পূৰ্ণ সহযোগিতা কৰিম আৰু সন্মান জনাইছোঁ। আৰু সেইকাৰণে যদি ভাল হৈ যায় একেলগ হোৱাটো,
যদি ডাক শুনি যদি কেউ আছে আমি একেলগে যাম আৰু যদি ডাক শুনি কোনো নাহে আমি অকলে যাম সেইটো কৈছোঁ আমাক ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে কৈছে যে যেতিয়ালৈকে আমি বিৰোধী ঐক্যৰ প্ৰচেষ্টাটো পূৰ্ণাংগ ৰূপ দিব নোৱাৰোঁ তেতিয়ালৈকে ৰাজনৈতিক দলবিলাকে এই বিষয়টো সম্পৰ্কত বক্তব্য নাৰাখিলে ভাল হয় সেইকাৰণে মই এতিয়া সিদ্ধান্ত লৈছোঁ যে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক আমি কাম কাজত জড়িত আছোঁ আজি এতিয়া আমাৰ ৰঙানদী সমষ্টিত ৰাইজ গোট খাইছে আমাৰ আলোচনা হ'ব পঞ্চায়ত নিৰ্বাচনত আমি কি ধৰণে ভূমিকা ল'ম গতিকে এতিয়াৰ পৰা আমি এই বিৰোধীসকলক একগোট কৰাৰ যিটো কাম আৰু সেই সম্পৰ্কত দিবলগীয়া যিকোনো বক্তব্য নাগৰিক সমাজে দিব আৰু যেতিয়া নাগৰিক সমাজে এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব তেতিয়া নাগৰিক সমাজে আপোনালোকক জনাব যে ক'লৈকে আগবাঢ়িলে আৰু কিমান আগবাঢ়িলে কেনেকৈ আগবাঢ়িলে সেইকাৰণে আমি কংগ্ৰেছে যিটো আগতে পদক্ষেপ লৈছিলোঁ আমি সকলোকে এক কৰা এতিয়া আমিও এটা পাৰ্টিহে আমাকো নিমন্ত্ৰণ কৰি নিয়া হৈছে নাগৰিক সমাজৰ জৰিয়তে সেইকাৰণে নাগৰিক সমাজৰ যিটো আহ্বান যে আমি এই বিষয়টোত ৰাজহুৱা মঞ্চত আলোচনা কৰি থাকিব নালাগে সেইকাৰণে আপোনালোকেও বেয়া নাপাব এই বিষয়টোত মই আৰু বেছি নাপাওঁ সেইটো আপোনালোকে হীৰেণ গোহাঁই ডাঙৰীয়া অজিত ভূঞা ডাঙৰীয়া আমাৰ শান্তনু বৰঠাকুৰ পৰেশ মালাকাৰ ডাঙৰীয়া আমাৰ হৰে কৃষ্ণ ডেকা ডাঙৰীয়া যিসকলে এইটো উদ্যোগ লৈছে তেখেতসকলক সুধিলে ভাল হ'ব আমাৰ কংগ্ৰেছ বিৰোধী যিবিলাক বিৰোধী ৰাজনৈতিক দল আছে এই দলখিনিক একত্ৰিত কৰিবৰ কাৰণে ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়া আৰু নাগৰিক সমাজৰ নেতৃত্বত এটা খুব সুন্দৰ প্ৰচেষ্টা আৰম্ভ হৈছে আৰু মই যিটো ফেচবুক আপডেট দিছোঁ তাত আপোনালোকে ঠিকেই চাই আছে তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে যে যদি তোৰ ডাক চনে কেও না আছে যদি মানে ইফটো আছে তবে একলা চলৰে মানে ইফ এণ্ড বাট আছে যদি তোমাৰ কথা শুনি পেলাই তুমি ঠিক কৰা শুদ্ধ ৰাস্তাত যাবলৈ লগত কোনো নাহে তেতিয়া তুমি অকলে যোৱা গতিকে আমাৰ বিৰোধী একতা আমি কংগ্ৰেছে অতি আন্তৰিকতাৰে বিচাৰিছোঁ আৰু যদি সেই আন্তৰিকতাৰ প্ৰচেষ্টা কিবা কাৰণত সফল নহয় তেতিয়াহ'লে কংগ্ৰেছ দলেও আমাৰ যিটো আপোচবিহীন নিৰবিচ্ছিন্ন সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে সংগ্ৰাম সেইটো আমি যতি পৰিবলৈ দিব নোৱাৰোঁ আমি সেইটো আগুৱাই নিব লাগিব সেইকাৰণে আমাৰ সিদ্ধান্ত হৈছে আমি 126টা সমষ্টিতে আমাৰ দলৰ সংগঠন সুসংগবদ্ধ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাম আৰু সমান্তৰালভাৱে নাগৰিক সমাজৰ নেতৃত্বত যিটো একতাৰ এটা সিদ্ধান্তৰ কাৰণে পদক্ষেপ লৈছে সেইটোক আমি সম্পূৰ্ণ সহযোগিতা কৰিম আৰু সন্মান জনাইছোঁ আৰু সেইকাৰণে যদি ভাল হৈ যায় একেলগ হোৱাটো যদি ডাক শুনি যদি কেউ আছে আমি একেলগে যাম আৰু যদি ডাক শুনি কোনো নাহে আমি অকলে যাম সেইটো কৈছোঁ আমাক ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে কৈছে যে যেতিয়ালৈকে আমি বিৰোধী ঐক্যৰ প্ৰচেষ্টাটো পূৰ্ণাংগ ৰূপ দিব নোৱাৰোঁ তেতিয়ালৈকে ৰাজনৈতিক দলবিলাকে এই বিষয়টো সম্পৰ্কত বক্তব্য নাৰাখিলে ভাল হয় সেইকাৰণে মই এতিয়া সিদ্ধান্ত লৈছোঁ যে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক আমি কাম কাজত জড়িত আছোঁ আজি এতিয়া আমাৰ ৰঙানদী সমষ্টিত ৰাইজ গোট খাইছে আমাৰ আলোচনা হ'ব পঞ্চায়ত নিৰ্বাচনত আমি কি ধৰণে ভূমিকা ল'ম গতিকে এতিয়াৰ পৰা আমি এই বিৰোধীসকলক একগোট কৰাৰ যিটো কাম আৰু সেই সম্পৰ্কত দিবলগীয়া যিকোনো বক্তব্য নাগৰিক সমাজে দিব আৰু যেতিয়া নাগৰিক সমাজে এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব তেতিয়া নাগৰিক সমাজে আপোনালোকক জনাব যে ক'লৈকে আগবাঢ়িলে আৰু কিমান আগবাঢ়িলে কেনেকৈ আগবাঢ়িলে সেইকাৰণে আমি কংগ্ৰেছে যিটো আগতে পদক্ষেপ লৈছিলোঁ আমি সকলোকে এক কৰা এতিয়া আমিও এটা পাৰ্টিহে আমাকো নিমন্ত্ৰণ কৰি নিয়া হৈছে নাগৰিক সমাজৰ জৰিয়তে সেইকাৰণে নাগৰিক সমাজৰ যিটো আহ্বান যে আমি এই বিষয়টোত ৰাজহুৱা মঞ্চত আলোচনা কৰি থাকিব নালাগে সেইকাৰণে আপোনালোকেও বেয়া নাপাব এই বিষয়টোত মই আৰু বেছি নাপাওঁ সেইটো আপোনালোকে হীৰেণ গোহাঁই ডাঙৰীয়া অজিত ভূঞা ডাঙৰীয়া আমাৰ শান্তনু বৰঠাকুৰ পৰেশ মালাকাৰ ডাঙৰীয়া আমাৰ হৰে কৃষ্ণ ডেকা ডাঙৰীয়া যিসকলে এইটো উদ্যোগ লৈছে তেখেতসকলক সুধিলে ভাল হ'ব আমাৰ কংগ্ৰেছ বিৰোধী যিবিলাক বিৰোধী ৰাজনৈতিক দল আছে এই দলখিনিক একত্ৰিত কৰিবৰ কাৰণে ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়া আৰু নাগৰিক সমাজৰ নেতৃত্বত এটা খুব সুন্দৰ প্ৰচেষ্টা আৰম্ভ হৈছে আৰু মই